এতিয়া মই AIUDFৰ আমিনুল ইছলাম ডাঙৰীয়াক তেখেতৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ কৰিছোঁ। সন্মানীয় আজি আমাৰ ইয়াত উপস্থিত বিভিন্ন দলৰ প্ৰতিনিধিসকল আৰু আমাৰ সাংবাদিক বন্ধু বান্ধৱীসকল, আসলে আজিৰ যি প্ৰধানমন্ত্ৰী ভ্ৰমণ অকল আজিৰ ভ্ৰমণটোৱেই নহয়, যিদিনাৰ পৰা আমাৰ মহাগঠবন্ধন হৈছে বা গ্ৰেণ্ড এলায়েন্স ডিক্লেয়াৰ হৈছে তাৰ পিছৰ পৰা আমি অতিকে লক্ষ্য কৰিছোঁ যে কেইবাবাৰো কনজিকিউটিভলি প্ৰাইম মিনিষ্টাৰ নহলে হোম মিনিষ্টাৰ নহলে JP নাড্ডা বিজেপিৰ সভাপতি নহলে ফাইনেন্স মিনিষ্টাৰ প্ৰতি সপ্তাহতে তেখেতসকলৰ কেন্দ্ৰীয় নেতাবিলাক আহিছে। এই কথাটোৰ জৰিয়তে আমি এটা কথা স্পষ্ট কৰিব খুজিছো, তেখেতসকলৰ যে হতাশাগ্ৰস্ত হৈছে অসম যে হাতৰ পৰা যাব তাৰ এটা নিশ্চয় তেখেতসকলে এটা পূৰ্বাভাস তেখেতসকলে গম পাইছে। তাৰ কাৰণে বোধ হয় তেখেতসকলে অসমখন বচাবৰ কাৰণে বিজেপিৰ দখলত ৰাখিবৰ কাৰণে যথেষ্টখিনি ৰাজনৈতিক কুচকাৱাজ ষ্টাৰ্ট কৰিছে। কাৰণ প্ৰধানমন্ত্ৰীৰ নিচিনা এজন মানুহে, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ নিচিনা মানুহে যোৱা 20 দিনত 3বাৰ আহিলে। তো আমি এই কথাটোৰ জৰিয়তে এটা কথা স্পষ্ট হৈছো যে তেখেতসকল শংকিত। আজি বিজেপিৰ যিটো ভেটি সেই ভেটি আজি কম্পমান হৈছে, এই কথাটো স্পষ্ট হল। দ্বিতীয় কথাটো হল যে বিগত আমি দেখিছো যিমান দিনৰ পৰা যিমান প্ৰতিশ্ৰুতি দিছিল, অলৰেডি আমাৰ APCCৰ প্ৰেসিডেন্ট বৰা ডাঙৰীয়া অলৰেডি আপোনালোকক কৈছে। মই 2-4টা কথা আৰু মনত পেলাই দিব খুজিছো। কেইটামান জিয়া ফাঁকি আহিয়েই আমাৰ এই অসম চৰকাৰে আহিয়েই তেখেতসকলে NRCৰ কথা যিটো কৈছিল, প্ৰথম মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰি NRCত অফিচত কৈছিল, NRCখন তেখেতসকলে সম্পূৰ্ণকৈ কৰিব, কিন্তু আমি দেখিছো সেই NRCখন কিন্তু সম্পূৰ্ণ নকৰিলে। এই 56,000 কৰ্মচাৰীৰ 1600 কোটি টকা খৰচ, 6 বছৰ কাল কুচকাৱাজ, গোটেইখিনি তেখেতসকলে ধোৱা চাঙত তুলিবৰ কাৰণে ব্যৱস্থা কৰিছে। গৃহমন্ত্ৰী ডাঙৰীয়াই পাৰ্লামেণ্টত কৈছে এইটো আমি গোটেই ভাৰতবৰ্ষৰ লগত আকৌ কৰিব লাগিব। NRCখন নকৰাৰ মূল উদ্দেশ্যটো কি? আমি অলপ সিফালে যাব লাগিব যে NRCখন নকৰাৰ মূল উদ্দেশ্যটো হল যে অসম চুক্তিৰ ভিত্তিত বিদেশী সমস্যা সমাধান কৰা যিটো কথা আছিল, সেই অসম চুক্তিৰ ভিত্তিত যাতে বিদেশী সমস্যাৰ সমাধান নহয়, অসম চুক্তিক নৎসাত কৰা, চিটিজেনশ্বিপ এক্ট 1955ক নৎসাত কৰা তেখেতসকলৰ এটা চিন্তাধাৰাৰ জৰিয়তে সেই NRCখন যদি হৈ যায় তেতিয়াহলে কোনো কাৰণে ফলৱতী কৰিব নোৱাৰিব, ধৰ্মৰ ভিত্তিত ধৰ্মৰ বিদেশী সংস্থাপন আনিব নোৱাৰিব। তাৰ কাৰণেই NRCখন এটা ডিলে টেকটিছত লৈ গৈ কাখন বলবৎ কৰি 2014 31 ডিচেম্বৰলৈকে যিখিনি মানুহ আহিছে বা আহিব প্ৰটেকশ্যন দিব বিচাৰিছে তেখেতসকলৰ জৰিয়তে এইটো কৰা এটা ব্যৱস্থা তেখেতসকলে কৰিছে। এই কথাটো কিন্তু স্পষ্ট হৈছে। আমি দেখিছো যদিও তেখেতসকলে 16 মেৰ পিছত সবে যাব লাগিব বুলি কৈছিল টপলা বান্ধি, কিন্তু দেখিছো যে বিজেপি এটি কাৰোবাক ধৰ্মৰ ভিত্তিত তেখেতসকলৰ ৰাজনৈতিক গোটেই ভাৰতবৰ্ষত ৰাজনৈতিক মানে পোলাৰাইজেশ্যন সৃষ্টি কৰাৰ এটা স্বাৰ্থত তেখেতসকলে এনেকুৱা এটা ব্যৱস্থা কৰিছে। এই কথাটো স্পষ্ট হৈছে, যিটো অসমৰ কাৰণে আমি আজি সবেই ইয়াত প্ৰত্যেকটা দলেই ইয়াৰ কা বিৰোধী আমি এটা স্থিতি অটল হৈ আছো। আৰু সেই কা বিৰোধীৰ যিটো আমি দেখিছো কাৰ ক্ষেত্ৰত যিটো অব্যৱস্থা তেখেতসকল ললে, এইটো কিন্তু নিশ্চয় অসমৰ ৰাইজে গম পাইছে। তাৰ প্ৰতিদান নিশ্চয় অহা নিৰ্বাচনত অসমৰ ৰাইজে দিব। দ্বিতীয় কথাটো মই কব বিচাৰিছো, এডভান্টেজ অসম হল হাজাৰ হাজাৰ কোটি টকা ইনভেষ্ট হব, আমাৰ অসম উজলি উঠিব, মানে আমাৰ যথেষ্ট ইণ্ডাষ্ট্ৰিয়েল ছেটআপ ইয়াত হ'ব। কিন্তু বাস্তৱ ক্ষেত্ৰত দেখিছো আমাৰ কাগজ কলটোও বিক্ৰী হোৱাৰ মানে পথত গৈ আছে, কাগজ কলটো বন্ধ হল। আজি বাকীখিনি মই ডিটেইলছ নকওঁ, ইণ্ডাষ্ট্ৰিয়েল ছেটআপৰ কথা কৈছিল, কিন্তু এক্সিষ্টিং ইণ্ডাষ্ট্ৰিয়েল ছেটআপটো কিন্তু আৰু উল্টা বিক্ৰীহে হৈ আছে। আমি দেখিছো যে ভাৰতবৰ্ষৰ আজি GSTৰ জৰিয়তে হওক বা ডিমনিটেশ্যনৰ জৰিয়তে হওক, বৰ্তমান পাৰ কেপিটা ইনকামৰ কি অৱস্থা, GDPৰ যি অৱস্থা, এইটো কিন্তু গোটেই ভাৰতৰ অৰ্থনৈতিক যি আজি আমাৰ দেশৰ যি অৱস্থা হৈছে, ডিফেমেশ্যন যিটো হৈছে, মুদ্ৰা মূল্য ইমান কমি গৈছে যিটো আমি আজি গোটেই পৃথিৱীৰ লজ্জানত হ'ব লগা হৈছে। আমি দেখিছো যে আমাৰ অসমত যিবিলাক কথা তেখেতসকলে কৈছিলে, আজি আন্তঃৰাজ্য সীমাবিলাক তেখেতসকলে সমাধান কৰিব বিচৰা নাই। বাংলাদেশৰ ভূমি হস্তান্তৰৰ বিৰুদ্ধে অসম বন্ধ দিছিল, কিন্তু ভূমি হস্তান্তৰ তেখেতসকলে কৰিলে। বৃহৎ নদী বন্ধৰ বিৰুদ্ধে তেখেতসকলে আন্দোলন কৰিছিল, কিন্তু আহিয়ে বৃহৎ নদী বন্ধৰ কোনো ব্যৱস্থা তেখেতসকলে নললে। আমি এই যে যিখিনি দেখিছো, এই কথাখিনিৰ জৰিয়তে আমি এটা কথা স্পষ্ট হৈছো যে তেখেতসকলে আজিৰ এই চৰকাৰ কোনোদিনেই অসম আৰু অসমীয়াৰ স্বাৰ্থত কোনো কাম কৰা নাই।
সকলো কামবিলাকেই দেখিছো অসমৰ অসমীয়াৰ স্বাৰ্থৰ হিতে বিপৰীতে গৈছে তেখেতসকলে তাৰ উল্টা কামটোহে কৰি আছে, ইউটাৰ্ণহে কৰি আছে। যিটো কয় তেখেতসকলে সেইটো নকৰে। আজি সম্পূৰ্ণ চৰকাৰৰ জুমলাবাজি চৰকাৰৰ নিচিনা হৈ গৈছে, অকল জুমলা মানে সদায় কিবা না কিবা এটা প্ৰপাগাণ্ডা কৰিব। আজিৰ বক্তব্যটো যদি আমি লক্ষ্য কৰো দেখা যাব যে উত্তৰ অসমক তেখেতসকলে কৈছে আমি মাহীয়াৰ চকুৰে ইমান দিনে চাইছে, ইমান দিনে জাতিৰ নামত, ভাষাৰ নামত, ধৰ্মৰ নামত তেখেতসকলে বিভাজন কৰি দেখা পাইছিলো। আজি দেখিছো অঞ্চলৰ নামতো উত্তৰাঞ্চল আৰু দক্ষিণাঞ্চলৰ নামত আকৌ বিভাজন কৰা এটা ৰাজনীতি তেখেতসকলে কৰিলে। এই কথাবিলাক কেতিয়াও ভাল নহয়। ভাৰতবৰ্ষৰ নিচিনা এটা বিশাল দেশ, এটা বিশাল বৃহত্তম গণতন্ত্ৰৰ এখন দেশ, এই দেশত যদি প্ৰধানমন্ত্ৰীজনে এনেকুৱা বক্তব্য ৰাখে, এনেকুৱা যদি পাতল কথাবিলাক কয়, আমি বিশ্বৰ আগত লজ্জানত হৈ যাওঁ। সেইকাৰণে আমি অনুৰোধ কৰিছো যে নিশ্চয় এই যিবিলাক কথা তেখেতসকলে কৈছিল, পিছতে বহুত পইণ্ট আছে, ইমান কথা নকম, বহুত আৰু কেইটামান পলিটিকেল পাৰ্টি আছে। আমি এটা কথা কব বিচাৰিছো যে এই চৰকাৰ অহা দিনত পতন হোৱাটো নিশ্চিত, আৰু তেখেতসকলৰ সঘনাই অসমত অহাৰ যিটো প্ৰৱণতা দেখিছো, এই প্ৰৱণতা যদি তেখেতসকলৰ শংকিত হৈছে, ইয়াৰ ফল 2021 চনত অসমৰ ৰাইজে নিশ্চয় দিব বুলি আশা ৰাখিছো। ধন্যবাদ।